সোমবাৰৰ পৰা অম্বুবাচী ৩ দিন বন্ধ থাকিব কামাখ্যাৰ মূল প্ৰৱেশদ্বাৰ। কি বাধা নিষেধ মানি চলা হয় অম্বুবাচী? সোমবাৰে নিশাৰ পৰা আৰম্ভ হ'ব অম্বুবাচী। এই সময়ছোৱাত মঠ মন্দিৰসমূহত পূজা অৰ্চনা বন্ধ ৰখা হয়। কৃষিকৰ্মৰ ক্ষেত্ৰতো কিছুমান বাধা নিষেধ মানি চলা হয়। সমগ্ৰ ভাৰতবৰ্ষত থকা মুঠ ৫১খন শক্তিপীঠৰ মাজৰ অন্যতম গুৰুত্বপূৰ্ণ পীঠ এই কামাখ্যা মন্দিৰ। নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱীৰ এই মন্দিৰকেই ৰাজ্যখনৰ সবাতোকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰ বুলি কোৱা হয়। হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি অম্বুবাচীৰ সময়ত মা কামাখ্যা ঋতুমতী হয়। এই সময়ছোৱাত শক্তিপীঠ কামাখ্যাৰ মূল প্ৰৱেশদ্বাৰ বন্ধ ৰখা হয়। এই সময়ছোৱাত দেশ বিদেশৰ ভক্ত কামাখ্যালৈ আহি শক্তি উপাসনাৰ লগতে আধ্যাত্মিক সাধনাত মগ্ন হয়। অম্বুবাচীৰ সময়ত মাটি চহোৱা, হাল বোৱা, বীজ সিঁচা, গছ কটা আদি কাম কৰা নহয়। লোকবিশ্বাস অনুসৰি এই সময়ত পৃথিৱী মাতৃ ঋতুমতী হৈ থাকে, সেয়েহে কৃষিকৰ্ম সাময়িকভাৱে বন্ধ ৰখা হয়। অম্বুবাচীৰ তাৎপৰ্য আৰু কৰণীয়ৰ বিষয়ে কৈছে কামাখ্যা দেৱালয়ৰ বৰদলৈ গোবিন্দ্ৰ প্ৰসাদ শৰ্মাই। যিহেতুকে মা কামাখ্যা ভগৱতী যোনি স্বৰূপা, গতিকে ভগৱতী যোনি স্বৰূপা ৰথ চলা হয় বুলি এটা আমাৰ পৰম্পৰা আছে। পূৰ্বজৰ পৰা আমাৰ পূৰ্বজসকলে যিধৰণে কামাখ্যা মন্দিৰ পৰিচালনা কৰি আহিছিলে, পূজা সেৱা কৰিছিলে, একাদিক্ৰমে আমিও একাদিক্ৰমে তেনেকুৱা ধৰণৰ পদ্ধতিৰে কৰি আহিছোঁ। এই অম্বুবাচীৰ সময়ত পৃথিৱীৰ ৰথ চলা হোৱাৰ আগে অৰ্থাৎ এই জেঠ মাহৰ সংক্ৰান্তিৰ 3 দিন আগত আৰু আহাৰ মাহৰ 3 দিন অৰ্থাৎ 3 তাৰিখলৈকে সেই সময়ছোৱাত সাত লগা বুলি কয়। আৰু সেই সাত লগাৰ সময়ত প্ৰচুৰ পৰিমাণে ইয়াতে পৃথিৱীত বৃষ্টিপাত হয়। আৰু বৃষ্টিপাত হোৱাৰ লগে লগে শস্য শ্যামলৰ কাৰণে পৃথিৱীখন এটা শক্তিস্বৰূপা হৈ উঠে বীজ ৰোপণৰ কাৰণে। আৰু সেই সময়ছোৱাতে আমাৰ যিহেতু দেৱী মা কামাখ্যা যোনি স্বৰূপা ৰজস্বলা হয় বুলি এটা মান্যতা আছে। আৰু সেই সময়ত আপোনালোকেও দেখিবলৈ পাব যে সেই শস্য শ্যামলাৰ সময়খিনিত খেতিয়কসকলে হাল নাবায়, খেতি ৰোপণ নকৰে, তেনেকুৱা ধৰণৰ ৰীতি নিয়মবিলাক পৰম্পৰা হিচাপত চলি আহিছে। আৰু আমিও আমাৰ পৰম্পৰা অনুযায়ী আমি কামাখ্যা মন্দিৰৰ বা অন্যান্য দেৱ দেৱী মন্দিৰত পূজা সেৱা আদি সম্পূৰ্ণ বিৰত থাকোঁ। আৰু আমাৰ অতীজৰ আইতীসকলে এতিয়াও এটা নিয়ম চলি আছে যে তেওঁলোকে সেই 3 দিন ব্ৰত তিথি হিচাপে থাকে, ব্ৰত পালন কৰে, ফল মূল আদি গ্ৰহণ কৰে, চৌকাশালত ৰন্ধা খানা আদি তেওঁলোকে নাখায়। এনেকুৱা এটা পৰম্পৰা আমাৰ নীতি নিয়ম আমি পালন কৰি আহিছোঁ। আৰু সেই অনুযায়ী সেই 3 দিনত দেৱী স্বৰূপা যিহেতু মা কামাখ্যা ৰথ চলা হয় বুলি মান্যতা আছে। আৰু সেই সময়ত আমি আমাৰ মন্দিৰ পৰিচালনা কমিটিৰ পৰা আমি ৰক্তবস্ত্ৰ আমি কিনি আনো, বজাৰৰ পৰা কিনি আনি ভগৱতী চৰণত ৰাখোঁ। আৰু চতুৰ্থ দিনা সেই বস্ত্ৰ আমি উলিয়াই সকলো ভক্তগণক আমি আশীৰ্বাদ হিচাপে দিওঁ। সেই সময়ছোৱা এটা উপযুক্ত সময়, ধ্যান ধাৰণাৰ কাৰণে উপযুক্ত সময়। যদিও পূজা পাঠ নহয়, সেই সময়ত যিহেতুকে দেৱী ৰথ চলা হয় বুলি মান্যতা আছে। আৰু মা কামাখ্যাও সেই সময়ত এটা শক্তিস্বৰূপা হৈ থাকে। আৰু সেই সময়ত যিসকল ভক্তই সেই সময়ছোৱাত প্ৰবৃত্তিৰ পৰা নিবৃত্তিলৈকে সময়ছোৱাত যদি উপযুক্তভাৱে তেওঁ ধ্যান ধাৰণাত মগ্ন হয়, তেওঁ নিশ্চয়কৈ ফলপ্ৰসূ হয় বুলি এটা আমাৰ মান্যতা আছে।